নতুন মানে দিছে যে সিঙ্গল অরিজিন চাহ আমাৰ ডাইৰেক্ট এইটো বাগানৰ পৰা কনজিউমাৰৰ তাত যাব। আমি ভাবোঁ যে এইটো ফাৰ্ষ্ট টাইম আমি এনেকুৱা হেৰি এটা পিপুল অফ আছামৰ কাৰণে আমি ইনিচিয়েলি ভাবিছিলোঁ যে এইটো দিম। তাৰপিছতে ব্যৱসায়িক কাৰণে আমি এইটো কলকাতাত লৈ গৈছোঁ, উৰিষ্যাত লৈ গৈছোঁ, যাত আমাৰ ফেক্টৰী আছে। কিন্তু আমাৰ ইনিচিয়েল হেৰি হ'ল কি আমি যে ভাল চাহ এটা বনাই আছোঁ, আমাৰ যে অল ইণ্ডিয়া অকশ্যনত আমাৰ কোৱালিটি দিগত যে আমি নাম্বাৰ 1 ফৰ লাষ্ট 3 ইয়াৰ্ছ, আমি এইকাৰণে আমি এইটো চবৰ দুৱাৰে দুৱাৰে পাবলৈ আমি এইটো চেষ্টা কৰি আছোঁ। এইটো নহয় যে আজি অকশ্যনত যিটো চাহ কিনি আছে, আজি জেনেৰেল পাব্লিকে ইয়াত নাপায়। অসমত ভাল চাহ অসমত এইটো দিব লাগে। এইকাৰণে আমি চবে চেষ্টা কৰি আছোঁ এইটো দিবলৈ। এইকাৰণে আমাৰ প্ৰাইচো তেনেকুৱা ইমান হেৰি দিয়া নাই, বেলেগ যিবিলাক দিছে। যে আমাৰ এইটো প্ৰফিট লছৰ কথা নহয়। এই কোম্পানীটো হ'ল ডক্টৰ হিমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ কোম্পানী। আমি তাৰ যিটো হেৰি আছিলে আমি এইটো কণ্টিনিউ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ বেছ। আৰু তাৰ কাৰণে আমাক যি কৰিব লাগে আমি কৰি থাকিম। কিন্তু এটা বস্তু হ'ল কি যে আমি এটাই বিচাৰোঁ যে মানুহে আমাক চাহ খাই ক'ব যে হা এটা ভাল চাহ পালোঁ। আৰু ইমানটো লগে আমি যোৰহাটত আমি হেৰি দিছোঁ, যোৰহাটত আমি দিয়ে আমি কুল পোৱা নাই যে ইমান তাৰ ডিমাণ্ড হৈ গ'ল। আমি বালাচৰৰ এইটো হ'ল, আমাৰ তাত এইটো ফেক্টৰী আছে পেকেজিং ফেক্টৰী, তাতো একেই হেৰি হ'ল। মই ধ্ৰুৱক লৈ গৈছোঁ, ধ্ৰুৱক ক'ব পাৰিব যে বালাচৰে কেনেকুৱা চাৰা পালে এইটো চাহ। এখেতসকলৰ যি BNAৰ গটঙা টি ষ্টেটৰ পৰা আজি এই চাহবিধ লঞ্চ কৰিছে, এইটো গাৰ্ডেন ফ্ৰেছ আছাম টি। মানে আমাৰ ইয়াত যিমানখিনি চাহ বাগান আছে, আমি খুব ভাল চাহ বনাওঁ যদিও আমাৰ ট্ৰেডাৰসকলে চাহখিনি কিনি লৈ পেলাই বিভিন্ন বেলেগ বেলেগ জেগাৰ চাহৰ লগত ব্লেণ্ডিং কৰি পেলাই যেতিয়া আমাৰ কনজিউমাৰখিনি সেই চাহটো পায়, তেতিয়াহ'লে আচল চাহৰ সোৱাদটো নাপায়। গতিকে এইখন ছিংগল গাৰ্ডেন অৰিজিন টি, এখন গাৰ্ডেনৰ চাহ আৰু পিয়'ৰ আছাম টি। গতিকে ইয়াৰ আমাৰ গোটেই USPটো হ'ল গাৰ্ডেন ফ্ৰেছ অথেণ্টিক আছাম টি। গতিকে অথেণ্টিক আছাম টি খাবৰ কাৰণে আজি গটঙাই যিটো ইনিচিয়েটিভ লৈছে, আমাৰ এইটো আমি আমাৰ নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনৰ পৰা তেখেতসকলক আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ মানে যিটো পাৰ কেপিটা কনজামশ্যন অফ টি ইণ্ডিয়াত, সেইটো বহুত কম। অন্য বহুত দেশৰ তুলনাত পাৰ কেপিটা কনজামশ্যনো কম। আৰু বস্তু এটা যদি খাই কোনোবাই ভাল নাপায়, তেতিয়া কনজামশ্যনটো বাঢ়িব নোৱাৰে। গতিকে এখেতসকলে যিটো আছাম পিয়'ৰ, গোটেই ৱৰ্ল্ডত অসমক যদি চিনি নাপায়, আছাম টি কিন্তু মানুহে জানে। কিন্তু আছাম টিৰ পৰিচয়টো আমি বহুত ক্ষেত্ৰত কেতিয়াবা হেৰুৱাই পেলাইছোঁ। গতিকে গটঙাৰ নিচিনা আজি যিটো মানে গটঙা সদায় অকশ্যন চেণ্টাৰত আজি কেইবাবছৰ ধৰি পেলাই সদায় তেখেতসকল নাম্বাৰ 1। কিন্তু গটঙাৰ চাহটো মানুহে খাবলৈ নাপায়, কাৰণ বেলেগ চাহৰ লগত মিলি পেলাইহে মানুহে কনজিউমাৰে পায়। এতিয়া যিহেতু গটঙাৰ নিজৰ পেকেট উলিয়াইছে, গটঙাৰ চাহটো গোটেই ভাৰতবৰ্ষত মানুহে এটা পিয়'ৰ গাৰ্ডেন ফ্ৰেছ অথেণ্টিক আছাম টি খাবলৈ পাব। আৰু এইটো একেবাৰে কোনো ব্লেণ্ড কৰা চাহ নহয়, পিয়'ৰ এখন গাৰ্ডেনৰ চাহ। গতিকে মই ভাবোঁ এই যিটো তেখেতসকলৰ পদক্ষেপ, এইটো অনুকৰণীয়। আৰু আমাৰ অন্যান্য অসমৰ বাকী চাহ বাগানবিলাকেও তেখেতসকলৰ এই পদক্ষেপটো গ্ৰহণ কৰিব। আৰু নিশ্চয় অসমৰ চাহৰ নাম ভৱিষ্যতৰ দিনত বহুত উজ্জ্বল হ'ব।